আপোনালোকে যদি কোনোবা ফোন নম্বৰ এটাক ব্লেকলিষ্টত ভৰাই থৈছে তো সেই নাম্বাৰটো আনব্লক কেনেকৈ কৰিব পাৰিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চবতকৈ প্ৰথম আপোনালোকে নিজৰ ফোনৰ ডায়লাৰ পেডটো অ'পেন কৰি লওক। ডায়লাৰ পেডটো অ'পেন কৰি লোৱাৰ পাছত আপোনালোকে ওপৰলৈ চাওক, সোঁফালে থ্ৰী লাইনৰ আইকনটো আছে, তাতে ক্লিক কৰক। থ্ৰী লাইনৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাইছে, চাওক তাতে ছেটিং বুলি অপশ্যনটো আছে, তাতে ক্লিক কৰি লওক। ছেটিং অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে অপশ্যন এটা পাব, ব্লক নাম্বাৰছ, সেই অপশ্যনটো ক্লিক কৰক। যেতিয়া আপোনালোকে এই অপশ্যনটো ক্লিক কৰিব আপোনালোকে এটা নতুন ইণ্টাৰফেচ পাব। তাতে ইয়াতে চাওক এড এ নাম্বাৰ, ইয়াতে লিখা আছে। আপোনালোকে যিমানে নাম্বাৰ ব্লক কৰিছে চব ইয়াতে দেখাই দিব, ইয়াত নাম্বাৰখিনি দেখাই আছে চাওক। যদি আপোনালোকে আনব্লক কৰিব বিচাৰে কোনোবা নাম্বাৰ এটাক তো আপোনালোকে ইয়াতে চাওক ক্ৰছৰ আইকনটো আছে, তাতে ক্লিক কৰি দিয়ক। যেতিয়া ক্ৰছৰ আইকনটো ক্লিক কৰিম তেতিয়াই চাওক আনব্লক বোলা অপশ্যনটো আছে, তাতে আপোনালোকে ক্লিক কৰি দিয়ক, আনব্লক হৈ গ'ল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।